বৰাকত অনুজ্ঞাবিহীন ফাৰ্মাচী ঔষধ বিক্ৰীৰ নাই অনুজ্ঞা নাই ফাৰ্মাচিষ্ট কাণসাৰ নাই স্বাস্থ্য বিভাগ ড্ৰাগছ পৰিদৰ্শকৰ প্ৰাগ নিউজৰ অনুসন্ধানত ওলাল প্ৰকৃত সত্য এইখন জীৱনদায়িনী ঔষধৰ দোকান কৰিমগঞ্জ চহৰৰ চৰিখা এলেকাৰ এইখন ফাৰ্মাচীৰ নাই কোনো ঔষধ বিক্ৰী কৰাৰ অনুজ্ঞাপত্ৰ যাৰ বাবে ফাৰ্মাচীৰ নাম ফলক নলগোৱাকৈ গ্ৰাহকক ঔষধ যোগান ধৰিছে দোকানখনে ভয়ংকৰ কথা ঔষধ বিক্ৰীৰ প্ৰতিষ্ঠানখনত নাই কোনো ফাৰ্মাচিষ্ট কিন্তু প্ৰায় 7 বছৰ ধৰি চলাই আহিছে জীৱনদায়িনী ঔষধৰ ব্যৱসায় প্ৰাগ নিউজৰ কেমেৰা দেখি দোকানৰ গৰাকীয়ে নিজে স্বীকাৰ কৰিলে তেওঁৰ খুচুৰা ঔষধ বিক্ৰী কৰাৰ কোনো লাইসেন্স নথকাৰ কথা রিটেল লাইসেন্স আছে আমার রিটেল নাই রিটেল আরপি লাইসেন্স লাগিয়েছিলাম আর কি তখন আরপি লাইসেন্সটা বন্ধ হয়ে গেছে তখন তো আমি কোনো এসে চলতে লাগে এটা তো লাইসেন্স নাই আমি কোনো রকম চলতে লাগে আর কি কেমন আগে থেকে এরকম হয়েছে এটা 7-8 বছর স্যালাইন ইনজেকশন মারি ওটা আমার বেশি ইয়ে দরকার এখন যখন স্যালাইন ইনজেকশন মারা যায় কোনো সময় একটা প্রেসক্রিপশন আই স্যালাইনটা আমার দোকান থেকে দিতে পারি তো আমি তো ইয়ে করতে লাগে আপনার লাইসেন্স নাই এটা শিওর লাইসেন্স ইয়ে আছে হোলসেল লাইসেন্স আছে কিন্তু অনুজ্ঞাবিহীনভাৱে কোনো ফাৰ্মাচিষ্ট নোহোৱাকৈ সকলো ঔষধ হোলচেলত ক্ৰয় কৰি ৰিটেল চেলত বিক্ৰী কৰি আহিছে এই দোকানখনে স্বাভাৱিকতে প্ৰশ্ন উঠিছে কেনেকৈ সম্ভৱ হৈছে এই কাম উল্লেখ্য যে কৰিমগঞ্জ চহৰৰ মাজমজিয়াতে থকা ফাৰ্মাচিষ্ট অবিহনে অনুজ্ঞাবিহীনভাৱে চলি থকা এইখন ফাৰ্মাচী হয়তো উদাহৰণহে জিলাখনত হয়তো আৰু এনে অবৈধ ফাৰ্মাচী গঢ় লৈ উঠিছে সেয়া নিশ্চিত এতিয়া দায়িত্ব ল'ব কোনে বিভাগ যে সুখ নিদ্ৰাত এনে ক্ষেত্ৰত জিলা প্ৰশাসনে ফাৰ্মাচী অথবা ড্ৰাগছ পৰিদৰ্শকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপৰ্ট ভিজন প্ৰাগ